নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে মটৰ শ্ৰমিক বা বাছ চালক বা ট্ৰাক চালকসকলৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰু তাৰ মাজতে এবাৰ দিবানৈক্ষ বাছ চালক ৰূপম দত্তই হুংকাৰ প্ৰদান কৰিছে চৰকাৰক জীৱন শেষ হৈ যাব লাগে তথাপিও আমি আইন বলবৎ হ'বলৈ নিদিওঁ আইন গৃহীত হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে আৰু যেতিয়ালৈকে চৰকাৰে আইন বাতিল নকৰে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে আমি সবিশেষ জনাৰ চেষ্টা কৰিম ৰূপম দত্তই কি কৈছে এটা বিগ ব্ৰেকিং নিউজ লাগে জীৱন শেষ হৈ যাব আইন গৃহীত হ'বলৈ নিদিওঁ এই মন্তব্য কৰিছে ৰূপম দত্তই আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব বুলিও হুংকাৰ প্ৰদান কৰিছে চৰকাৰক আইন বাতিল হ'লেহে আমাৰ প্ৰতিবাদ সাৰ্থক হ'ব আৰু যেতিয়ালৈকে আইন বাতিল নকৰে চৰকাৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব ৰাজ্য চৰকাৰে আইন বলবৎ নকৰা আশ্বাস দিলেহে কৰ্মবিৰতি অন্ত পৰিব বুলি মন্তব্য কৰিছে আৰু চৰকাৰে চালকৰ জীৱনৰ সুৰক্ষা প্ৰতি চকু দিব লাগিব বুলি মন্তব্য কৰিছে আইন বাতিল নোহোৱা পৰ্যন্ত কোনো ধৰণৰ দ্বিপাক্ষিক কথা নহ'ব বুলি মন্তব্য কৰিছে আৰু হাঁহিমুখে শেষ হৈ গ'লেও আইন গৃহীত হ'বলৈ দিব নোৱাৰো এই মন্তব্য কৰিছে এতিয়া ৰূপম দত্তই চালকৰ কৰ্মবিৰতিৰ সন্দৰ্ভত কঠোৰ স্থিতি এতিয়া চালক ৰূপম দত্তৰ আৰু মটৰ শ্ৰমিক সন্থাৰ যি কৰ্মবিৰতি এই কৰ্মবিৰতিত এতিয়া স্তব্ধ হৈ পৰিছে ৰাজ্যৰ জনজীৱন পুনৰবাৰ উল্লেখ কৰিছে এই মুহূৰ্তত ৰূপম দত্তই হুংকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক ৰূপম দত্তই কৈছে লাগে জীৱন শেষ হৈ যাওক লাগে শেষ হৈ যাম তথাপিও আইন বলবৎ হ'বলৈ নিদিওঁ চৰকাৰে আইন বাতিল কৰিবই লাগিব আৰু লকডাউনত যেনেদৰে আমি সমস্যাৰ সন্মুখীন হৈছিলোঁ ঠিক এইবাৰো তেনে এক সমস্যাৰ সন্মুখীন হৈছোঁ বুলি ভাবি লৈছোঁ গতিকে আমি প্ৰতিবাদ কৰিছোঁ আমাৰ দাবী আছে আৰু দাবী মানি লওক যদি দাবী মানিব নোৱাৰে তেনেহ'লে চৰকাৰে আইন বাতিল কৰক আৰু ৰাজ্য চৰকাৰে আমাক আশ্বাস প্ৰদান কৰক যাতে ৰাজ্যত এই আইন কেতিয়াও বলবৎ কৰিব নোৱাৰে বা গৃহীত কৰিব নোৱাৰে সেই আশ্বাস প্ৰদান কৰিলেহে এই প্ৰতিবাদ হাম কাটিব বা অন্ত পৰিব বা এই যি কৰ্মবিৰতি অন্ত পৰিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে দিবানৈক্ষ বাছ চালক বা তথা লেখক ৰূপম দত্ত এটা ডাঙৰ খবৰ যেহেতু ৰাজ্যজুৰি এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালকসকলে বাণিজ্যিক বাহনৰ চালকত এতিয়া উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চুকে কোণে ৰাজ্যৰ বিভিন্ন জিলাত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে চালকসকলে আৰু তাৰ মাজতে গুৱাহাটীত দেখিবলৈ পোৱা গৈছে ওলা উবেৰ চিটি বাছ বা সকলোবিলাক বন্ধ হৈ পৰিছে অচলাৱস্থাই দেখা দিছে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে চালকসকলৰ এই স্থিতিত অৰ্থাৎ জনজীৱন ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া চালক ৰূপম দত্তই কি কৈছে এই মুহূৰ্তত সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম এই কথাবোৰ আপোনালোকে অনুধাৱন কৰক এইজন কালি এই কথাখিনি মই কালি কমিশ্যনাৰ ছাৰকো কৈছোঁ যে সাৰ্থক তেতিয়া হ'ব যেতিয়া আইনখন বাতিল হ'ব এইখিনি প্ৰথম আমি পানী গৰম কৰিছোঁ ইয়াত আলু দাইল দিবলৈ আছে এইবোৰ বহুত প্ৰক্ৰিয়া বাকী আছে কিন্তু ইয়াত আমাৰ এতিয়া 11:30 বজাত এখন মিটিঙো আছে কমিশ্যনাৰ অফিচত কিন্তু কথা এটাই অমিত শ্বাহ ডাঙৰীয়ে যিখন মুখেৰে কৈছিলে যে এইখন আইন আহিলে সদনত আঙুলি টুৱাই ঠিক তেনেকৈ তেওঁ ক'ব লাগিব যে এইখন আইন আমি বাতিল কৰা হ'ল নহ'লে আজি যিখন মিটিং হ'ব তাত আমাৰ চৰ্ত এটাই থাকিব ৰাজ্য চৰকাৰে আমাক এটা এছুৰেঞ্চ দিব লাগিব যে ইমান দিনৰ ভিতৰত আমি এটা ডিচিশ্যন দিম যে অসমত এইখন আইন বলবৎ হ'বলৈ নিদিওঁ তেতিয়াহে আমি আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আমি গ্ৰহণ কৰিছোঁ এনেকৈ বহি থাকিম আমি আমাৰ মানুহ বহুত আছে বাছ বহুত আছে ষ্টভ কেৰাহী বহুত আছে আমাৰ খাবলৈ কোনো অভাৱ নহ'ব আমি খাই থাকিম বহি খাম ভাল লাগিব পিকনিকৰ নিচিনা হ'ব কিন্তু চিধা কথা লকডাউনতো আমি পাই থৈছোঁ মানে ভোকত কেনেকৈ থাকে পইচা নহ'লে কেনেকুৱা হয় আমাৰ কাম নহ'লে কি হয় একেটা বস্তু আকৌ এবাৰ হৈছে বুলি আমি ধৰি ল'ম কিন্তু মৰি যাম এবাৰ আইন গৃহীত হ'বলৈ নিদিওঁ যেতিয়ালৈকে আইনখন বাতিল নহয় সিদ্ধান্ত একো হোৱা নাই সেই বৈঠকত এটাই সিদ্ধান্ত হৈছিলে আজি দিনৰ 11 বজাত আমি মিলিম তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে কাইলৈ বন্ধুটো উঠাই লওক আমি কাইলৈ কিবা এটা ডিচিশ্যন ল'ম আপোনালোকে মেমৰেণ্ডাম এখন দিয়ক আমি মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ ওচৰলৈকে লৈ যাম তেতিয়া আমাৰ এটাই কোৱা হ'ল যে অলৰেডি আমাৰ সকলো মানুহে কৰ্মবিৰতিৰ কাৰণে অৱস্থা গ্ৰহণ কৰিলে তো এইটো আৰু সম্ভৱ নহয় যে আমি আমাৰ যিখিনি মুখেৰে কথা ক'লোঁ সেই কথাখিনি ঘূৰাই লৈ ল'ম তো আজি 11:30 বজাত আমাৰ মিটিংখন হওক তেতিয়া আমি সবিশেষ জনাম কিন্তু কথা এটাই মূল মন্ত্ৰ এটাই আইন বাতিল হ'ব লাগিব নহ'লে অসম চৰকাৰে আমাক ক'ব লাগিব যে অসমত এখন আইন গৃহীত হ'বলৈ নিদিওঁ তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই নৰ্থ ইষ্টত এখন আইন গৃহীত হ'ব নালাগে আমাৰ সকলো চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিব লাগিব আৰু এতিয়া
বেলেগ কোনো ধৰণৰ কথাই নাপাতো এই আইন বাতিল হ'ব লাগিব তাৰ ওপৰত কোনো কথা নাই আমি কাকো মনা কৰা নাই আপুনিতো আহিছে বাইকত আপোনাক কোনোবাই ধৰিলে জানো নানান গাড়ী চলি আছে আমি কৰ্মবিৰতি মানে যিসকলে বুজি পাইছে যে কিহৰ কাৰণে আমি কৰ্মবিৰতি কৰিছো আমি ফূৰ্তিটো কৰা নাই যাৰ যাৰ লাইচেন্স আছে যি গাড়ী চলায় তেওঁলোকৰ সকলোৰে কাৰণে এতিয়া এখন কলা আইন যদি কেনেবাকে ভগৱানে নকৰক আপোনালোকৰ হাতত যদি এক্সিডেণ্ট হৈ গ'ল তেতিয়া বুজি পাব আমি ইয়াত নোখোৱা নোবোৱাকে কেলে দৌৰি আছো যেতিয়া ৰাইজৰ মাৰ খাব আৰু ৰাইজৰ মাৰ নাখালে আপোনাৰ গভৰ্ণমেণ্টৰ 10 বছৰ জেল 10 লাখ টকা দিবলগীয়া হ'ব তেতিয়া মোৰ প্ৰতিটো কথা আপোনালোকৰ কাণত আহিব এই কথাবোৰ আপোনালোকে অনুধাৱন কৰক এইজন কালি এই কথাখিনি মই কালি কমিশনাৰ ছাৰকো কৈছো যে এই কথাখিনি যিমানখিনি গভৰ্ণমেণ্টৰ চাকৰিয়াল আছে তেওঁলোকৰ লগতো প্ৰযোজ্য হ'ব ইয়াত বেলেগ কোনো কথা নাই এই আইন বাতিল হ'বই লাগিব আৰু আইনখন বাতিল নোহোৱালৈকে কোনো ধৰণৰ আমাৰ লগত দ্বিপাক্ষিক কথা নহ'ব আমি নিজে মৰিতো আনক বচাব নোৱাৰো আমাৰ ৰাইজে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাইজে বুজি পাইছে আমাৰ প্ৰব্লেমটো কি আমাৰ প্ৰব্লেম বেলেগতো নাই বিচাৰা নাই আমিতো সোণ ৰূপ বিচৰা নাই আমাক মাটি দে ঘৰ দে পইচা দেতো আমি কৰা নাই আমি কৈছো আমি যিটো কাম কৰি জীয়াই আছো সেই কামটো এতিয়া নিশ্চয়তা নোহোৱা হ'ল ন ভুল হ'ব বকত কোনোবা এজন মানুহ মৰি যাব এক্সিডেণ্টত ড্ৰাইভাৰজন তাত ৰখি পেলাই তেওঁ হস্পিটেল নিব তেতিয়া পাব্লিকে মাৰি পেলাব তাৰপৰা পলাই পুলিচ থানা গ'লে হিট এণ্ড ৰান কেছত ফচি 10 বছৰ জেল 10 লাখ টকা ভৰিব এইখিনি বৰ অমানৱীয় এটা হেৰি কৰিছে এতিয়া এটাই কথা আমি এইটো অসম বন্ধ কৰা নাই চকা বন্ধ কৰা নাই কোনো বন্ধ ঘোষণা আমি কৰা নাই আমি কাকো একো কোৱা নাই যে তই গাড়ী নচলাবি কথাটো হ'ল যিসকল মানুহে বুজি পাইছে আমি কৰ্মবিৰতি কৰিছো আমি ষ্টেৰিং চুবলৈ ভয় কৰিছো সেইটো কাৰণে আমি ষ্টেৰিং চোৱা নাই কথাটো সিমানেই ইয়াত আমাৰ পাৰ্মিশ্যন ল'বলগীয়া একো নাই যাৰ মন যায় গাড়ী চলাওক য'ত মন যায় আৰু এয়া আছিল ৰূপম দত্তৰ মন্তব্যত এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰক যেতিয়ালৈকে চৰকাৰে এই আইন বাতিল নকৰে বা ৰাজ্যত বলবৎ হ'বলৈ নিদিয়ে তেতিয়াহে আমাৰ আইন অৰ্থাৎ এই প্ৰতিবাদ অন্ত পৰিব অৰ্থাৎ তেতিয়ালৈকে আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আন কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে এতিয়া এক উত্তপ্তময় পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যজুৰি যিহেতু দেখিবলৈ পোৱা গৈছে আমি এই দৃশ্যাংশ দেখুৱাব নোৱাৰিম কিন্তু অসম্পাদিত ৰূপত সেই দৃশ্যাংশ দেখাব নোৱাৰিম কিন্তু তথাপি পুনৰবাৰ আমি আহিছোঁ ৰূপম দত্তই এনেদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যেহেতু উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে এতিয়া ৰাজ্যজুৰি লাগে জীৱন শেষ হৈ যাব আইন গৃহীত হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে ৰূপম দত্তই আইন বাতিল নোহোৱালৈকে প্ৰতিবাদ চলি থাকিব আইন বাতিল হ'লেহে আমাৰ প্ৰতিবাদ সাৰ্থক হ'ব বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰে আইন বলবৎ নকৰা আশ্বাস দিলেহে কৰ্মবিৰতি অন্ত পৰিব আৰু চৰকাৰে চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চকু দিব লাগিব দ্বিপাক্ষিক কথা কেতিয়াও আমি আলোচনা নকৰোঁ এই কথা উল্লেখ কৰিছে এতিয়া ৰূপম দত্তই এইগৰাকী চালক তথা লেখক ৰূপম দত্তই এই হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে যিখন আইন আনিছিল হিট এণ্ড ৰান আৰু এই আইনখন বাতিল কৰক আৰু শীঘ্ৰে বাতিল নকৰিলে তেনেহ'লে আমাৰ প্ৰতিবাদ অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলিও হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত ৰাজ্য চৰকাৰে আইন বলবৎ নকৰাৰ আশ্বাস দিলেহে কৰ্মবিৰতি অন্ত পৰিব কিয়নো আজিৰ দিনটোত দিনৰ 11 বজাত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আলোচনাত লিপ্ত হোৱাৰ কথা আছে এইসকল শ্ৰমিক সন্থা মটৰ শ্ৰমিক সন্থা আৰু তেখেতসকলৰ মাজত আলোচনাত লিপ্ত হ'ব বৈঠকত মিলিত হ'ব আৰু তাৰ পিছত কি ধৰণৰ আলোচনাত লিপ্ত হয় বা কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু তাৰ পূৰ্বে ৰূপম দত্তই এই হুংকাৰ প্ৰদান কৰিছে যে ৰাজ্য চৰকাৰে আমাক আশ্বাস দিব লাগিব যাতে অসমত এইখন আইন বা উত্তৰ পূৰ্বাঞ্চলত এই আইনখন বলবৎ নহয় আৰু সেই প্ৰদান কৰিলেহে কৰ্মবিৰতিৰ অন্ত পৰিব আৰু দেখিবলৈ পোৱা গৈছে এই বাণিজ্যিক বাহনৰ যিসকল চালকসকলৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া ৰাজ্যজুৰি অচলাৱস্থাই দেখা দিছে য'ত জনজীৱন ব্যাহত হৈ পৰিছে অচলাৱস্থা হৈছে কিয়নো বাছ অ'লা উবেৰ বা অন্যান্য ধৰণৰ যিসমূহ আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ এনেদৰে সকলোবিলাক বাছ বা বাহন এনেদৰে বাণিজ্যিক যাত্ৰীৰ কঢ়িওৱা বাহন এনেদৰে ৰখাই থোৱা হৈছে যিহেতু আজি অচলাৱস্থা সেই দৃশ্যাংশ মন কৰক এনেদৰে একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে 48 ঘণ্টীয়া যি কৰ্মবিৰতি বা প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী সফলভাৱে ৰূপায়ণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যজুৰি আৰু তাৰ মাজতে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছে
এইখিনি প্ৰথম আমি পানী গৰম কৰিছোঁ, ইয়াত আলু দাইল দিবলৈ আছে, এইবোৰ বহুত প্ৰক্ৰিয়া বাকী আছে। কিন্তু ইয়াত আমাৰ এতিয়া 11:30 বজাত এখন মিটিঙো আছে কমিশ্যনাৰ অফিচত। কিন্তু কথা এটাই, অমিত শ্বাহ ডাঙৰীয়াই যিখন মুখেৰে কৈছিলে যে এইখন আইন আহিলে সদনত আঙুলি টুৱাই ঠিক তেনেকৈ তেওঁ ক'ব লাগিব যে এইখন আইন আমি বাতিল কৰা হ'ল। নহ'লে আজি যিখন মিটিং হ'ব তাত আমাৰ চৰ্ত এটাই থাকিব, ৰাজ্য চৰকাৰে আমাক এটা এছুৰেঞ্চ দিব লাগিব যে ইমান দিনৰ ভিতৰত আমি এটা ডিচিশ্যন দিম যে অসমত এইখন আইন বলবৎ হ'বলৈ নিদিওঁ। তেতিয়াহে আমি আমাৰ যিটো কৰ্মবিৰতি অনুষ্ঠান আমি গ্ৰহণ কৰিছোঁ, এনেকৈ বহি থাকিম আমি। আমাৰ মানুহ বহুত আছে, বাছ বহুত আছে, ষ্টভ কেৰাহী বহুত আছে, আমাৰ খাবলৈ কোনো অভাৱ নহ'ব, আমি খাই থাকিম। বহি খাম, ভাল লাগিব, পিকনিকৰ নিচিনা হ'ব। কিন্তু চিধা কথা, লকডাউনতো আমি পাই থৈছোঁ মানে ভোকত কেনেকৈ থাকে, পইচা নহ'লে কেনেকুৱা হয়, আমাৰ কাম নহ'লে কি হয়। একেটা বস্তু আকৌ এবাৰ হৈছে বুলি আমি ধৰি ল'ম, কিন্তু মৰি যাম এবাৰ। আইন গৃহীত হ'বলৈ নিদিওঁ যেতিয়ালৈকে আইনখন বাতিল নহয়। সিদ্ধান্ত একো হোৱা নাই, সেই বৈঠকত এটাই সিদ্ধান্ত হৈছিলে, আজি দিনৰ 11 বজাত আমি মিলিম। তেওঁলোকে আমাক কৈছিলে যে আপোনালোকে কাইলৈ বন্ধুটো উঠাই লওক, আমি কাইলৈ কিবা এটা ডিচিশ্যন ল'ম, আপোনালোকে মেমৰেণ্ডাম এখন দিয়ক, আমি মেমৰেণ্ডাম চিফ ছেক্ৰেটাৰীৰ ওচৰলৈকে লৈ যাম। তেতিয়া আমাৰ এটাই কোৱা হ'ল যে অলৰেডি আমাৰ সকলো মানুহে কৰ্মবিৰতিৰ কাৰণে অৱস্থা গ্ৰহণ কৰিলে, তো এইটো আৰু সম্ভৱ নহয় যে আমি আমাৰ যিখিনি মুখেৰে কথা ক'লোঁ সেই কথাখিনি ঘূৰাই লৈ ল'ম। তো আজি 11:30 বজাত আমাৰ মিটিংখন হওক, তেতিয়া আমি সবিশেষ জনাম। কিন্তু কথা এটাই, মূল মন্ত্ৰ এটাই, আইন বাতিল হ'ব লাগিব, নহ'লে অসম চৰকাৰে আমাক ক'ব লাগিব যে অসমত এইখন আইন গৃহীত হ'বলৈ নিদিওঁ। তাৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। নৰ্থ ইষ্টত এইখন আইন গৃহীত হ'ব নালাগে। আমাৰ সকলো চালকৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চৰকাৰে চকু দিব লাগিব। আৰু এতিয়া বেলেগ কোনো ধৰণৰ কথাই নাপাতো, এই আইন বাতিল হ'ব লাগিব, তাৰ ওপৰত কোনো কথা নাই। আমি কাকো মনা কৰা নাই। আপুনিতো আহিছে বাইকত, আপোনাক কোনোবাই ধৰিলে জানো? নানান গাড়ী চলি আছে। আমি কৰ্মবিৰতি মানে যিসকলে বুজি পাইছে যে কিহৰ কাৰণে আমি কৰ্মবিৰতি কৰিছোঁ, আমি ফূৰ্তিটো কৰা নাই। যাৰ লাইচেঞ্চ আছে, যি গাড়ী চলায়, তেওঁলোকৰ সকলোৰে কাৰণে এইটো এখন কলা আইন। যদি কেনেবাকে ভগৱানে নকৰক আপোনালোকৰ হাতত যদি এক্সিডেণ্ট হৈ গ'ল, তেতিয়া বুজি পাব আমি ইয়াত নোখোৱা নোবোৱাকৈ কেলে দৌৰি আছোঁ। নিশ্চয়কৈ যান বাহন যিখন আইন, সেই আইনখনক বাতিলৰ দাবীত এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে, দেশজুৰি প্ৰতিবাদ হৈছে। আৰু এই মুহূৰ্তত মই লখিমপুৰৰ ৰাজপথৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰকাৰ নিস্তব্ধতা বিৰাজ কৰিছে। ইয়াৰ বিপৰীতে যিসকল চালক আহিছে, চালকসকল ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যিসমূহ বাণিজ্যিক বাহন আছে, এই বাণিজ্যিক বাহনসমূহ এখনো বাহন ৰাজপথেৰে যাবলৈ দিয়া নাই। চালকসকল ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু এই যিখন আইন হিট এণ্ড ৰান, এই আইনখন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। চালকসকলে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথত চালকসকল ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে যিসমূহ বাহন আহিছে, যিসকল লোক ওলাই আহিছে, তেওঁলোকক বাধা আৰোপ কৰিছে, ঘূৰাই পঠিয়াইছে আৰু কোনো কাৰণতে ৰাজপথলৈ তেওঁলোকক আহিবলৈ দিয়া নাই। এনেধৰণে এইসকল চালক ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ লখিমপুৰৰ লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ, লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ, সদৌ অসম মটৰ শ্ৰমিক সন্থা জিন্দাবাদ, সদৌ অসম মটৰ শ্ৰমিক সন্থা জিন্দাবাদ, লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ। আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী দেখুৱাইছোঁ। এনেধৰণে আনকি যিসমূহ ই ৰিক্সা ওলাই আহিছে, ই ৰিক্সাসমূহকো বাধা প্ৰদান কৰিছে, কোনো কাৰণতে ৰাজপথলৈ যাবলৈ দিয়া নাই। এক প্ৰকাৰ লখিমপুৰৰ ৰাজপথত বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত নিস্তব্ধতা বিৰাজ কৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ লখিমপুৰৰ। আৰু এনেধৰণে মটৰ শ্ৰমিক পৰিবহণ সন্থাই যি বন্ধৰ আহ্বান কৰিছে, 48 ঘণ্টীয়া তেওঁলোকৰ বন্ধ, সেই বন্ধ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ ৰাজপথত। দেখুৱাইছোঁ কোনো ধৰণৰ বাণিজ্যিক বাহন যাবলৈ দিয়া নাই, কেৱল 2-এখন ব্যক্তিগত খণ্ডৰ বাহন বা জৰুৰীকালীন সেৱা যিসমূহ আছে, এম্বুলেঞ্চ আছে বা যিসমূহ তেনে ধৰণৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত, সেইসমূহ দেখুৱাইছোঁ। এনেধৰণে চালকসকলে যিসমূহ বাহন আহিছে, এই বাহনসমূহ ৰাজপথত ৰখাই দিছে। তেওঁলোকে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে।
আৰু মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম চালকসকল আছে চালকসকলৰ কাষলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম কি ক'ব দাদা আজি আপোনালোকে ৰাজপথলৈ ওলাই আহিছে যিখন আইন মানে বিজেপি চৰকাৰে মটৰ শ্ৰমিকৰ ওপৰত জাপি দিছে সেইখন আইন কোনোমতে মানি লোৱা নহয় এখন বাতিল হ'ব লাগে আমাৰ এইটোৱেই দাবী কি ক'ব মই ক'ব বিচাৰিছোঁ যে যিটো আইন দিছে এইটো আইন আমি মানি ল'ব নোৱাৰোঁ এতিয়া ধৰক আমি হাজিৰা কাম কৰি পেলাই মাহকত পাওঁ 10,000 দৰমহা এতিয়া 7 লাখ টকা আমি ফাইন ক'ৰ পৰা দিম এইটো আমি দিব নোৱাৰোঁ আমাৰ এইটোখন দাবী মানি নলওঁ এইখন দাবী আমি কি ক'ম মানে কি ক'ব এতিয়া আমাৰ ওপৰত যিখন আইন জাপি দিছে এইটো সম্ভৱেই নহ'ব কাৰণ কেলৈ আমি এতিয়া মানে আমাৰ ইমান যদি টকা থাকিলোহেঁতেন তেতিয়া আমি কিবা এটা কৰি খাব পাৰিলোহেঁতেন 10 বছৰ 7 বছৰ 8 বছৰ জেল দি পেলাই 7-8 লাখ টকা যদি আমি ভৰিবই পাৰিলোহেঁতেন তেতিয়াহ'লে আমি কিবা এটা কৰি খাব পাৰিলোহেঁতেন এইটো আমাৰ কাৰণে সম্ভৱেই নহ'ব মানে দেই মই ইমানকে কৈছোঁ লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ লখিমপুৰ মটৰ শ্ৰমিক সন্থা জিন্দাবাদ এই দাবী এনেধৰণে লখিমপুৰৰ ৰাজপথলৈ ওলাই আহিছে এয়া হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু যিসমূহ বাহন ওলাই আহিছে বাহনসমূহ তেওঁলোকে ৰখাই দিয়া পৰিলক্ষিত হৈছে কোনো কাৰণতে এখন বাহনো তেওঁলোকে ৰাজপথলৈ যাবলৈ নিদিয়ে এখন বাহনো যাবলৈ নিদিয়ে কেৱল জৰুৰীকালীন সেৱাৰ লগত জড়িত যিসমূহ বাহন আছে সেই বাহনসমূহে তেওঁলোকে ৰাজপথেৰে যাবলৈ দিছে ইয়াৰ বিপৰীতে বাকী যিসমূহ বাণিজ্যিক বাহন ওলাই আহিছে সেইসমূহক বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত দেখুৱাইছোঁ চালকসকল ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এই যিখন আইন এই আইনখনক ক'লা আইন আখ্যা দিছে আৰু এই ক'লা আইনক তেওঁলোকে প্ৰত্যাহাৰ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে দেখুৱাইছোঁ আৰু এইসকল চালক আচলতে 48 ঘণ্টীয়া যি তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে সেই কৰ্মবিৰতি এনেধৰণে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এয়া মই যোৰহাটৰ ISBTৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এয়া মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই 48 ঘণ্টীয়া যি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে সেই প্ৰতিবাদৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ তেওঁলোক যথেষ্ট প্ৰতিবাদ মুখৰ হৈ পৰিছে যিখন আইন সেই আইনখন বলবৎ হ'লে আপোনালোকৰ যথেষ্ট অসুবিধা আমাৰ যিখন আইন হ'ব সেইখন আমাৰ যথেষ্ট অসুবিধা হ'ব আৰু আমি শ্ৰমজীৱী মানুহ দিন হাজিৰা কৰাৰ আগতে আমি ড্ৰাইভাৰ কৰি থাকোঁ কিন্তু যিখন আইন বৰ্তমান আমাৰ ভাৰত গভৰ্ণমেণ্টে লাগু কৰিছে সেইখন আইন হ'লে আমি একেবাৰে অৱস্থা নাইকিয়া হ'ব আমি ড্ৰাইভাৰ এৰি পেলাই আমি সাধাৰণ শ্ৰমিক হিচাপে কাম কৰিব লাগিব আৰু আজি এই কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰথমতে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা আমাৰ যাত্ৰীসকলক যাতে আমি এইটো যাত্ৰীসকলৰ অসুবিধা হৈছে আমাৰ যাত্ৰীসকলে যাতে আমাৰ শ্ৰমিক ইউনিয়নক সমূহক ক্ষমা প্ৰাৰ্থনা কৰে আমি বাধ্যত পৰি এইটো এটা আন্দোলন কৰিব লগা হৈছে যিখন আইনে আমাৰ ধৰি লওক আমাৰ শ্ৰমিকসকলৰ ড্ৰাইভাৰ আমাক নথৈ কষ্ট দিব আৰু এই কষ্টত আমি জীয়াই থাকিবলৈ আমাৰ পৰিয়াল পোহপাল দিবলৈ যথেষ্ট অসুবিধা হ'ব আৰু সেইকাৰণে আমি এই আইনখন চেণ্ট্ৰেল গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ যাতে বাতিল কৰিব লাগে যাতে আগন্তুক কৃষি আইনখন যেনেকৈ প্ৰয়োগ কৰিছিলে কিন্তু আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যিখনে কৃষি আইনো আমি বাতিল কৰিলে আমাৰ যিখন এতিয়া ৰাষ্ট্ৰপতিয়ে যদিও চহী কৰিলে আৰু সংসদত গৃহীত কৰি এই আইনখন আমি বাতিল কৰিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে অনুৰোধ জনাইছে মই আপোনাৰ কাষলৈ আহিছোঁ হিট এণ্ড ৰান এইখন অমিত শ্বাহে যদি এনেধৰণে গৃহমন্ত্ৰীগৰাকীক গৃহীত কৰে তেতিয়াহ'লে আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আপোনালোকে যদি গাড়ী চলাই গৈ থকাৰ অৱস্থাত কাৰোবাৰ লগত দুৰ্ঘটনাত পতিত হয় তেওঁ আহত বা নিহত হ'লে কিন্তু তাৰ বাবে আপোনালোকে দোষী হ'ব আপোনালোকে যদি তাৰ পৰা কিবা কাৰণত পলাই দিয়ে তেতিয়াও কিন্তু 10 লাখ টকা আৰু 10 বছৰ জৰিমনা ভৰিব লাগে এইটো বিষয়লৈ আমি কোনোপধ্যে মানিব নোৱাৰোঁ আৰু এইটো বিষয়ে যদি আমি মাতিবলৈ যাওঁ যদি আইনখন প্ৰৱৰ্তন হয় তেতিয়াহ'লে আমাৰ কৰ্মচাৰীবিলাকে গাড়ী ষ্টেং এৰি পেলাই তেওঁবিলাকে গাঁৱত পাণ দোকান দিব লাগিব বা ক'ৰবাত খেতি বাতি কৰিবলৈ যাব লাগিব কাৰোবাৰ ঘৰত কাৰণ আমাৰ অৱস্থাটো সেইটো হ'ব গতিকে আমি অনুৰোধ কৰিছোঁ এই আইনখন যাতে বাতিল হ'ব লাগে আইনখন বাতিল হ'ব লাগে হয় চৰকাৰৰ প্ৰতি এইটো এটা বিনম্ৰ অনুৰোধ থাকিব কাৰণ আপাৰ আছাম সাংগঠনিক সম্পাদক বাছ শ্ৰমিক ইউনিয়নৰ সাংগঠনিক সম্পাদক হিচাপে সকলো ৰাইজকে মই অনুৰোধ জনাওঁ আৰু সকলোৱে আমাৰ লগত সহযোগ কৰক আৰু সকলোৱে আমাৰ লগত থাকক আৰু আমি কেতিয়াও প্ৰতিবাদ কৰিম বুলি কোৱা নাই যে এই আইনখন বাতিল কৰক যাতে সকলো ৰাইজে বাচি যায় সকলো বাচিব পৰাকৈ এই আইনখন প্ৰযোজ্য কৰক
এই আইনখন গৃহীত হয় তেতিয়াহ'লে আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকে এই ধৰণে গাড়ী চালক এৰি পেলাই, গাড়ী চলোৱা এৰি পেলাই বেলেগ কাম কৰিবলৈ বেলেগ কামটো কৰিবই লাগিব, কিন্তু বেলেগ কাম কৰিবলৈও একো কাম নাই আজিকালি। আমি এখন গাড়ী চলাই আছোঁ, এজন মালিকে ইনভেষ্ট কৰাৰ পিছত গাড়ী চলাই আছোঁ, যিখন গাড়ী চলাই পেলাই গধূলিত গোটেই পইচাকেইটা তেল ডিপুত দিয়াৰ পিছত টকা 1200 বা 1500 থাকে। বহি আছো এতিয়া মেডিকেললৈ আনিব লাগে ন, ড্ৰেছিং কৰিব লাগে, মা মেডিকেলত আনিম, আপোনালোকেতো দেখিবই মই আকৌ ৰিটাৰ্ণ আহিলে বেলেগ ভাড়া নামাৰিবি, নামাৰো, মই বহি আছো, বস্তুটো নিজৰ হয় না, সেইটো কথা মানে ভাড়া নামাৰিবি। আজি স্কুলৰ ল'ৰা ছোৱালী মই লৈ আজি আৰু কালি এইটো একো নহয়, ভাড়াটো নামাৰিবি। কথাটো মই বুজি পাইছে না, মই ল'ৰা ছোৱালীকেইটা আনি থলোঁ, এতিয়া মেডিকেলত আনিব লাগে ন, সেইটো কাৰণে মই লাগি দিবি যা, মানুহ আনিবলৈ যা, যা যা যা। আৰু ইয়াতে ছেকেণ্ড বুলি তাতে নমাই দিয়ে আকৌ। আজিকালি মানুহখিনি ঠিক হোৱা নাই। লাইসেন্স ঘূৰাই লওক, হিট এণ্ড আইন বাতিল কৰক, লাইসেন্স ঘূৰাই লওক, হিট এণ্ড আইন বাতিল কৰক, লাইসেন্স শ্ৰমিক সন্থা জিন্দাবাদ, শ্ৰমিক সন্থা জিন্দাবাদ, শ্ৰমিক সন্থা জিন্দাবাদ। হিট এণ্ড আইন বাতিল কৰক, লাইসেন্স ঘূৰাই লওক, 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 শ্ৰমিক সন্থা জিন্দাবাদ, শ্ৰমিক সন্থা জিন্দাবাদ, শ্ৰমিক সন্থা জিন্দাবাদ, শ্ৰমিক দেখুৱাইছোঁ লখিমপুৰৰ এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ, আৰু আৰক্ষীও এইসকল যিসকল চালক আছে তেওঁলোকক বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকৰ প্ৰতিবাদক দেখুৱাইছোঁ, আৰু চালকসকল কিছু চালক এই স্থানৰ পৰা আঁতৰি গৈছে, আৰু দেখুৱাইছোঁ এখন টমটম দেখুৱাইছোঁ, ই ৰিক্সাক খেদি গৈছে চালকসকলে। এই মুহূৰ্তত দেখুৱাইছোঁ লখিমপুৰৰ এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ, এখনো বাণিজ্যিক বাহন চলিবলৈ দিয়া নাই চালকসকলে। এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৰিৱেশ দেখুৱাইছোঁ, আৰু এক প্ৰকাৰ চালকৰ বাহিৰে ৰাজপথ শূন্য হৈ পৰিছে লখিমপুৰৰ, আৰু চালকসকল ওলাই আহিছে ৰাজপথলৈ, আৰু দেখুৱাইছোঁ যিসমূহ বাণিজ্যিক বাহন আছে এই বাহনসমূহৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পৰিৱেশটো দেখুৱাই আছোঁ, আৰু চালকসকলে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এয়া লখিমপুৰত, আৰু দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চালকসকল ওলাই আহিছে, আৰু তেওঁলোকে এই যিখন আইন এই আইনখন প্ৰত্যাহাৰ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে। দেখুৱাই আছোঁ এয়া এই পৰিৱেশ, আৰু যিসমূহ বাহন আছে এই বাহনসমূহ এতিয়া বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে। নিশ্চয়কৈ আজি সমগ্ৰ ৰাজ্যতে যি 48 ঘণ্টা সমগ্ৰ ৰাজ্য স্তব্ধ হৈ পৰিছে, যি সময়ত আচলতে যোৰহাটৰ ISBT সম্পূৰ্ণৰূপে ভীষণ ব্যস্ত হৈ থাকে। মই পুনৰ কৈছোঁ, যি সময়ত যোৰহাটৰ ISBT সম্পূৰ্ণ ভীষণ ব্যস্ত হৈ পৰে, সেই সময়ত ISBT সম্পূৰ্ণৰূপে স্তব্ধ হৈ আছে। মই সমগ্ৰ যোৰহাটৰ ISBTৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। সিহঁতৰ হাততো 7 লাখ টকা থকা হ'লেতো বিজনেছ কৰিয়ে খালে হয়, কিবা এটা বিজনেছ কৰিব লাগে, আৰু সিমানটোৱে কৈ সামৰণি মাৰিলোঁ।
সন্দীপ মই তিনিটা দেৱ অডিঅ' পোৱা নাই বুলি কৈছে। হেল্ল' 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 আমাৰ ইয়াত পাই আছে দাদা? পাইছে আমাৰ তাত কিবা প্ৰব্লেম হৈছে? নিশ্চয়কৈ মটৰ শ্ৰমিক সন্থাই যি 48 ঘণ্টা আচলতে যি কৰ্মবিৰতি কাৰ্যসূচী লৈছে, সেই 48 ঘণ্টা সমগ্ৰ স্তব্ধ হৈ পৰিছে ৰাজ্য। মই যোৰহাটৰ ISBTত আছোঁ। যোৰহাটৰ ISBTৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আচলতে যি সময়ত যোৰহাটৰ ISBT ভীষণ ব্যস্ত হৈ পৰে, সেই সময়ত কিন্তু ISBTত এনেধৰণে প্ৰতিখন বাছ ৰৈ আছে, যাৰ বাবে যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই 48 ঘণ্টাৰ যি কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে, মটৰ শ্ৰমিকৰ ওপৰত যি ক'লা আইন জাপি দিছে, তাক লৈ এনেধৰণে সকলো বাছ চালকসকল আজি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আচলতে হিট এণ্ড ৰান নামেৰে গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা আইনখনৰ অনুসৰি এজন চালকৰ দ্বাৰা যদি এক দুৰ্ঘটনা সংঘটিত হয়, তাত যদি কোনো পথচাৰী বা বাইক চালক আহত বা নিহত হয়, তাৰ পাছত যদি চালকজন পলায়ন কৰে, তেন্তে 10 বছৰ জেল আৰু 10 লাখ পৰ্যন্ত জৰিমনা হ'ব, যদি চালকজনৰ কোনো দুখ নাথাকে। গতিকে এই সমগ্ৰ বিষয়ত সকলো আচলতে প্ৰতিবাদমুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দাদা, আপোনালোক আজি প্ৰতিবাদমুখৰ হৈ পৰিছে। আজি সমগ্ৰ ৰাজ্যতে এই প্ৰতিবাদ হৈছে, কাৰণ আপোনালোকৰ যি হিট এণ্ড ৰান এই আইনখন গৃহীত হোৱাৰ লগে লগে আপোনালোকে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। সঁচা, এই আইনখন গৃহীত হোৱাৰ লগে লগে আমি সকলোৱে একেবাৰে ভাগি পৰা নিচিনা হ'ব। আৰু এই ভাগি পৰাটোৱেই কথা নাহে, ইয়াৰ পিছত আমি আচলতে নিজৰ কৰ্মস্থান এৰি পেলাই ঘৰলৈ যাবলৈ ঢাপলি মেলিব লাগিব। ইমান দিন আপোনালোকে গাড়ী চলায়, এতিয়া অন্য কাম আপোনালোকে কৰিব পাৰিব? সেইটোতো একেবাৰে সম্ভৱ নহয়, কাৰণ যিহেতু আমি গাড়ী নচলাই 2-4 দিন ঘৰত থাকোঁ, তেতিয়াহ'লে আমি কিবা এটা কাম কৰিবলৈ যাওঁতে আচলতে হাতত দুখ পাওঁ, ভৰিত দুখ পাওঁ, এনেকুৱা এটা কথা। গতিকেলৈ আমাৰ জীৱনত আচলতে কাল অমানিশা নামি আহিব, এইটো একেবাৰে স্পষ্ট। আৰু যদিও কাল অমানিশা নামি আহে, আমি তেনেকৈ তিলকৈ মৰিবলৈ বাধ্য হ'ব লাগিব। আচলতে তেওঁলোকৰ জীৱনত কাল অমানিশা নামি আহিব আৰু তেওঁলোকে তিলকৈ মৰিব লাগিব এই আইন গৃহীত হ'লে। এনেধৰণে হ'ব আপোনালোকৰ? এনেধৰণে হ'ব। আমি এইটোৱে চিন্তা কৰিছোঁ, আমি গোটেই বাছ চালক যিমান ড্ৰাইভাৰ আছে, ড্ৰাইভাৰসকলে এটাই চিন্তা কৰিছোঁ, যিবিলাকে এতিয়া আমি কিবা এটা গাড়ীখনত চলাই গৈছোঁ বা আমি এনিমেণ্ট কৰি গৈছোঁ বা চলাই গৈছোঁ, তাৰ যদি আমি এক্সিডেণ্ট এটা হয়, আমি নিজৰ ভুলততো আমি পৰুৱা এটাও নামাৰোঁ। এতিয়া লোকৰ ভুলত কোনোবা এটা লাগি গ'ল, যদি মাৰি দিয়ে ঘপককৈ, মাৰি দিয়া মাত্ৰক আমি কেনেকৈ ড্ৰাইভাৰ যদি মানুহখিনি পাব্লিকেতো আমাক ধুলাই দিব, আৰু ধুলাই দিয়াৰ মাত্ৰক আমি পলাব লাগিবই আগতে, হয় নাই? পলাব লাগিব। আমি 10 লাখ টকা, যিটো কৈছে 10 লাখ টকা ভৰিব লাগিব, 10 বছৰ জেল, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। নিশ্চয়কৈ কেতিয়াও আপোনালোকে মানি ল'ব নোৱাৰে। যোৰহাট এতিয়া আচলতে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভিজুৱেল দেখে নিশ্চয়কৈ আমি দেখুৱাই আছোঁ লখিমপুৰৰ ৰাজপথৰ পৰিৱেশ। আৰু লখিমপুৰৰ ৰাজপথত এক প্ৰকাৰ এনেধৰণে যিসমূহ বাণিজ্যিক বাহন আছে, বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। এইসকল লোকে বাহন পোৱা নাই, এনেধৰণে খোজকাঢ়ি আহিছে ৰাজপথত তেওঁলোকে বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছে, কাৰণ ইয়াত কোনো ধৰণৰ যান বাহন চলা নাই। ক'ৰ পৰা আহিছা তোমালোক? আমিতো আপোনাৰ হাৰমতিৰ পৰা খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি আহি আছা? কোনো গাড়ী নাই? নাই, আৰু ভৰি বিষাই গৈছে। এতিয়া কি কৰিম, এতিয়া খোজকাঢ়িতো যাব লাগিব ন। এতিয়া যাবলগীয়াতো একোৱে নাই। যাবা ক'ত? লখিমপুৰ। হয়। এতিয়াতো গাড়ী এখনো নাই ইয়াৰ পৰাতো, আৰু হাৰমতিৰ পৰা লখিমপুৰলৈ কমেওতো 35 কিলোমিটাৰ। হয়। এতিয়া কি কৰিম আৰু, উপায়তো নাই, যাবই লাগিব নিজৰ ঘৰ। ক'ৰ পৰা আহি আছা? ইটানগৰৰ পৰা। ইটানগৰৰ পৰা হাৰমতিলৈ কেনেকৈ আহিলা? তাৰপৰা আপোনাৰ টেম্পুত আহিলোঁ। তুমিও তাৰ পৰাই আহি আছা? তাৰপৰা খোজকাঢ়ি আছোঁ। ভৰি বিষাই গৈছে? ভৰি বিষাই আছে। 30-40 কিলোমিটাৰ খোজকাঢ়ি আহি আছে এইসকল, কাৰণ তেওঁলোকৰ এতিয়া বাহন পোৱা নাই। ইটানগৰৰ পৰা আহিছে হাৰমতিলৈ, হাৰমতিৰ পৰা খোজকাঢ়ি এতিয়া লখিমপুৰলৈ গৈ আছে এইসকল যুৱক, কাৰণ তেওঁলোকে ৰাজপথত বাহন পোৱা নাই, গাড়ী পোৱা নাই, যাৰ কাৰণে এইসকল যুৱকে এনেধৰণে খোজকাঢ়ি যাবলগীয়া হৈছে। দেখুৱাই আছোঁ এয়া লখিমপুৰৰ ৰাজপথত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক পৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথত এখনো বাণিজ্যিক বাহন চলা নাই। বাণিজ্যিক বাহন নচলাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।
সাধাৰণ যিসকল লোক আছে সেই লোকসকল কিন্তু যথেষ্ট বিপদত পৰা পৰিলক্ষিত হৈছে কাৰণ এখনো বাহন চলা নাই ৰাজপথত আৰু মটৰ শ্ৰমিক পৰিবহণ সংস্থাৰ যি বন্ধ সেই বন্ধৰ প্ৰভাৱ কিন্তু সৰ্বাত্মক পৰিছে যিখন আইন হিট এণ্ড ৰান সেই আইনখন বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে সৰ্বাত্মক ৰূপত এনে বন্ধ পালন কৰিব বুলি তেওঁলোকে হুংকাৰ দিছে এতিয়া এনেধৰণে ৰাজপথত বাণিজ্যিক বাহনসমূহ এক প্ৰকাৰ শূন্য হৈ পৰিছে এই মুহূৰ্তত মই লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিহেতু দেখুৱাই আছোঁ চালকসকল ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়াৰ কাৰণে চেষ্টা কৰিছে যিসমূহ বাহন ওলাই আহিছে সেই বাহনসমূহক তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু বাধা প্ৰদান কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কিছু মুহূৰ্তৰ পূৰ্বে আমি ইয়াৰ পৰা দেখুৱাইছিলোঁ এনেধৰণে চালকসকলে এই স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছিল দেখুৱাইছোঁ